এই যে অবৈধভাৱে যিটো ইটা ভাটা চলি আছে আমাৰ পিছফালে আপোনালোকে জানে বা দেখিছে এই যে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ছালৰ বেমাৰ কিছুমানৰতো ইয়াত ঘাঁ হৈ গৈছে এনেকুৱা অৱস্থা কেঞ্চাৰৰ মানে সমতুল্য হোৱাৰ নিচিনা গতিকে এই যে ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি ল'ৰা ছোৱালীৰ হকে চিন্তা কৰি আমি এই ইটা ভাটাটো বন্ধ হোৱাৰ মানে আহ্বান জনাইছিলোঁ প্ৰত্যেকটা দপ্তৰত গৈছিলোঁ আমি সুফল পোৱা নাই যাৰ কাৰণে আজি আমি আপোনালোকৰ যোগেদি নিউজ কৰাৰ মানে বাধ্য হৈছোঁ আমি বিচাৰোঁ যে এই অবৈধ ইটা ভাটাটো বন্ধ হওক কাৰণ আমি হাবাথুৰি খাইছোঁ 1 নম্বৰ ক্ষতিটো ছালৰ বেমাৰ সৰু সৰু বাচ্চাবিলাকৰ ছালৰ বেমাৰ 2 নম্বৰতে আপোনালোকে দেখিছে ওচৰত বাগান আছে তামোল বাগান আছে মাকৈ খেতি আছে তাৰপিছত ধান খেতি আছে ঘৰৰ টিংবিলাক এটাও হেৰি নাই সব এতিয়া এনেকুৱা পচি যোৱাৰ উপক্ৰম হৈ আছে গতিকে বায়ু প্ৰদূষণ মানে হাঁফানি বেমাৰ এই টিভি বেমাৰ এই এনেকুৱা বেমাৰৰ মানে সন্মুখীন হ'বলগীয়া হৈছে যে আজি 2 বছৰ ধৰি ভাটাটো মানে অবৈধভাৱে চলি আছে আমি মানে জানা নাছিলোঁ যেতিয়া আমি গাইডলাইনটো ফ'ল' কৰিলোঁ তেতিয়া আমি কমপ্লিট জানিলোঁ যে অবৈধ আৰু অলৰেডি RTI কৰা আছিল RTI কৰাৰ ক্ষেত্ৰতো কোনো তথ্য নাপালোঁ আমি ফাৰ্ষ্ট ষ্টাৰ্টিঙত আমি DC অফিচাৰৰ লগত কমপ্লেইন দিলোঁ DC অফিচাৰ ফৰৱাৰ্ড কৰি ADCক দিলে ADC দিলে SDCতো গ'লোঁ পলিউশ্যনতো গ'লোঁ সিহঁতে কৈছে যে নথিপত্ৰ একো নাই বুলি কৈছে কিন্তু মই SDC এটা কথা কৈছোঁ চাওক আপুনি ফিল্ড অফিচাৰ নাই আপুনি যদি ৰিপৰ্টটো নাপায় আপুনি ওপৰত লিখি দিয়ক ইয়াতে কোনো নাই বুলি কল নহয় ওপৰত ডিপাৰ্টমেণ্টে গোটেই দিছে মই কেনেকৈ বন্ধ কৰিম মই আপুনি ফিল্ড অফিচাৰ আপুনি গোটেই কৰিব পাৰে গতিকে ইমান কোৱা চৰ্ততো RTI মাৰা চৰ্ততো বা ইমান কমপ্লেইন দিয়া চৰ্ততো কোনো মানে ৰেছপন্সিভ দিয়া নাই পাব্লিকক গতিকে মোৰ এটাই অনুৰোধ ভাটাটো অবৈধ ভাটা যেনেকৈ হওক বন্ধ হ'ব লাগে তো এইখনে বন্ধ হ'ব লাগে আজি এই ভাটা যিটো ক'লা হেৰিটো পৰি আছে তাত ধান খেতি চব নষ্ট হৈ আছে আল্টিমেটলি এই টিউবৱেলৰ পানীটো পৰি এই টিউবৱেলৰ পানী খাই সৰু সৰু ল'ৰা ছোৱালীৰ ছালৰ বেমাৰ হৈ আছে আৰু আপোনালোকে চাইছে মোৰ চলিটো কেনেকুৱা হৈ আছে গতিকে মই এটা অনুৰোধ মানে আপোনালোকৰ জৰিয়তে মই এটা অনুৰোধ কৰি আছোঁ ভাটাটো অবৈধ ভাটা যেনেকৈ হওক বন্ধ হ'ব লাগে